বন্ধুসকল নমস্কাৰ পোনপ্ৰথমে আপোনালোক আটাইকে আমি অসমীয়া লাইভলৈ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ বন্ধুসকল বৰ্তমান সময়ত সমগ্ৰ ভাৰতবৰ্ষতে এটা বিষয়ে ব্যাপক চৰ্চা লাভ কৰিছে সমগ্ৰ ভাৰতবৰ্ষতে এটা বিষয় তুলপাৰ লাগি আছে হেয়া হল নিট স্কেম এই নিট স্কেমৰ হৈতে দেশৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে এজন চিকিৎসক হোৱাৰ সপোন দেখি আছিল যিসকল ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে এজন চিকিৎসক হোৱাৰ সপোন দেখি আছে যিসকল অভিভাৱকে নিজৰ সন্তানক এজন হু চিকিৎসক ৰূপে চাব খুজিছিল বা চাব খুজিছে সেই সকল ছাত্ৰ ছাত্ৰী অভিভাৱকৰ হৈতে জড়িত হৈ আছে এই নিট স্কেম এই নিট কেলেংকাৰী নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট বন্ধুসকল আমি সকলোৱে জানো যিসকল ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে এজন চিকিৎসক হ'ব খোজে ভৱিষ্যতে এজন ভাল ডাক্তৰ হ'ব খোজে তেওঁলোকে পোনপ্ৰথমে এটা সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা সৰ্বভাৰতীয় এটা এন্ট্ৰেন্স এক্সাম নিট এই নিট এক্সামত এই নিট পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে আৰু এই নিট এক্সাম বা এই নিট পৰীক্ষা অনুষ্ঠিত কৰে ভাৰত চৰকাৰৰ এটা স্বতন্ত্ৰ সংস্থা NTA নেশ্যনেল টেষ্ট এজেন্সি বৰ্তমান এই NTAৰ স্বচ্ছতাক লৈ প্ৰশ্ন উঠিছে NTAৰ স্বচ্ছতাক লৈ সমগ্ৰ ভাৰতবৰ্ষতে তুলপাৰ লাগিছে বন্ধুসকল এই নিট স্কেম বা এই নিট কেলেংকাৰীৰ এই বিষয়টোৱে আমাৰ অসমত যি ধৰণে গুৰুত্ব পাব লাগিছিল বা আমাৰ অসমৰ মূল হুটিৰ যিবিলাক সংবাদ মাধ্যম আছে সেই সংবাদ মাধ্যমসমূহে এই নিট এক্সামৰ এই নিট কেলেংকাৰীৰ বিষয়টোৰ যি ধৰণে গুৰুত্ব পাব লাগিছিল সেই অনুপাতে কিন্তু এই বিষয়টোত গুৰুত্ব লাভ কৰা দেখা নাই এই নিট কেলেংকাৰী অকল ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ হৈতেই যে জড়িত হৈ আছে তেনে নহয় এই নিট কেলেংকাৰী অকল ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকৰ হৈতেই যে জড়িত হৈ আছে তেনে নহয় এই নিট স্কেমৰ এই বিষয়টো দেশৰ ভৱিষ্যতৰ হৈতেও জড়িত হৈ আছে এই নিট স্কেমৰ এই বিষয়টো এই নিট কেলেংকাৰীৰ এই বিষয়টো আপোনাৰ হৈতেও জড়িত হৈ আছে এই নিট স্কেমৰ এই বিষয়টো মোৰ হৈতেও জড়িত হৈ আছে
এই কাৰণেই ক'ব খুজিছোঁ যিজন ছাত্ৰই বা যিগৰাকী ছাত্ৰীয়ে 30 লাখ বা 50 লাখ টকা দি নীট এক্সামত উত্তীৰ্ণ হ'ব খোজে আৰু সেইগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে ভৱিষ্যতে যদি এজন চিকিৎসক হয় তেতিয়াহ'লে আপুনি সেইজন চিকিৎসকৰ পৰা কি চিকিৎসা আশা কৰিব পাৰে সেইজন চিকিৎসকে আপোনাৰ কিডনীটো বেছি নিদিবনে তেনেকুৱা চিকিৎসকৰ কাৰণেই তেনেকুৱা এজন ডাক্তৰৰ কাৰণেই ভুল চিকিৎসাৰ কাৰণে ৰোগী মৃত্যু মুখত নপৰিবনে নিশ্চয় পৰিব গতিকে এই বিষয়টো অকল ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকসকলৰ সৈতে যে জড়িত তেনে নহয় এই বিষয়টো দেশৰ ভৱিষ্যত আপোনাৰ মোৰ সকলোৰে সৈতে জড়িত হৈ আছে গতিকে আজি আমাৰ এই আলোচনাৰ মজিয়াত এই বিষয়টো গুৰুত্বপূৰ্ণভাৱে লৈ এই বিষয়টোৰ গুৰুত্বতাৰ প্ৰতি উপলব্ধি কৰি আজি এই বিষয়টো আলোচনা কৰিব খুজিছোঁ বন্ধুসকল 2024 চনৰ এই নীট এক্সাম 5 মে তাৰিখে সমগ্ৰ ভাৰতবৰ্ষতে অনুষ্ঠিত হৈছিল আৰু এই 5 মে তাৰিখে বিহাৰৰ পাটনাত এই নীট এক্সামৰ পেপাৰ লিকৰ সৈতে জড়িত কেইবাজনো ব্যক্তিক আটক কৰা হৈছিল ইতিমধ্যে আমি সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ সক্ষম হৈছোঁ আপুনি জানিবলৈ সক্ষম হৈছে তাৰ পিছতো এনটিএ অৰ্থাৎ নেশ্যনেল টেষ্ট এজেন্সিয়ে যোৱা 4 জুন তাৰিখে যিদিনা সমগ্ৰ ভাৰতবৰ্ষতে ভাৰতৰ লোকসভাৰ নিৰ্বাচনৰ ফলাফল লাভ কৰাৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই আছিল যি সময়ত সংবাদ মাধ্যম লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ সৈতে জড়িত হৈ আছিল ব্যস্ত হৈ আছিল তাৰ মাজতেই ঘোষণা কৰা হৈছিল নীট এক্সামৰ ফলাফল বন্ধুসকল এই নীট এক্সামৰ ফলাফল ঘোষণা কৰাৰ দিন আছিল 14 জুন কিন্তু তাৰ আগতেই অৰ্থাৎ 4 জুন তাৰিখেই নিৰ্বাচনীৰ ফলাফলৰ হৈচৰীৰ মাজতেই এই নীট এক্সামৰ ফলাফল ঘোষণা কৰা হৈছিল তাত আপত্তি কৰিবলগীয়া নাই তাৰ পৰৱৰ্তী সময়ত দেখা গ'ল যে কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে নম্বৰ লাভ কৰিছে 718 আৰু 719 এই ক্ষেত্ৰত আপত্তি দৰ্শাইছে সচেতন মহলে কাৰণ নীট এক্সামত মুঠ কুৱেশ্যন থাকে 180টা আৰু এটা কুৱেশ্যনত নম্বৰ থাকে 4 180 পূৰণ 4 মুঠ হ'লগৈ 720 যদি এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে 180টা শুদ্ধ উত্তৰ যদি কৰে তেওঁ মুঠ নম্বৰ লাভ কৰিব 720 যদি এটা কুৱেশ্যন ভুল কৰে বা যদি এটা কুৱেশ্যন তেওঁ নকৰিলে লাভ কৰিব 716 আৰু যদি এটা কুৱেশ্যন
ভুল কৰে তেতিয়া লাভ কৰিব 715 কাৰণ 720 পৰা 4 নম্বৰ যদি আমি বিয়োগ কৰি দিওঁ 716 হ'ল আৰু ভুল কৰাৰ বাবদ লাভ কৰিব 1 নম্বৰ আৰু এটা মাইনাস কৰি দিয়া হয় 715 কোনোমতেই ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে লাভ কৰিব নোৱাৰে 718 বা 719 যেতিয়া এই বিষয়টোৱে সোশ্যাল মিডিয়াত সামাজিক মাধ্যমত চৰ্চা লাভ কৰিলে ব্যাপক চৰ্চা লাভ কৰিলে তেতিয়া এনটিআৰ ফালৰ পৰা জাননী যোগে কোৱা হ'ল যে এইবাৰ গ্ৰেছ মাৰ্ক দিয়া হৈছে আৰু সেই কাৰণেই 718 বা 719 নম্বৰ কিছু ছাত্ৰ বা ছাত্ৰীৰ ক্ষেত্ৰত আহিছে এই গ্ৰেছ মাৰ্কৰ বিষয়টো এই গ্ৰেছ মাৰ্কৰ ক্ষেত্ৰত কিন্তু এনটিএ গাইডলাইনত পূৰ্বতে কোনো ধৰণৰ উল্লেখ কৰা নাছিল আৰু এনটিআৰ ফালৰ পৰা কোৱা হ'ল যে কেইবাটাও পৰীক্ষা কেন্দ্ৰত পলমকৈ কুৱেশ্যন পেপাৰ বিতৰণ কৰাৰ কাৰণে হিন্দী পেপাৰৰ ঠাইত ইংৰাজী পেপাৰ বিতৰণ কৰাৰ কাৰণে এই গ্ৰেছ মাৰ্ক দিয়া হ'ল বুলি কাৰণ দৰ্শোৱা হ'ল ইয়াৰ পিছতে আন এটা অভিযোগ হ'ল যে একেটা হাৰিয়ানাৰ এটা পৰীক্ষা কেন্দ্ৰত মুঠ 6 জনে 720 নম্বৰ লাভ কৰিছে যিটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে বুলি দেশৰ সচেতন মহলে বা দেশৰ শিক্ষক মহলে ক'ব খুজিছে যিহেতু যদি আপুনি বিগত বৰ্ষবিলাকলৈ চাই তেতিয়া আপোনালোকে দেখিব 2021 চনত 2021 চনত মুঠ টপাৰ আছিল 3 জন 2022 চনত এজনো নাই 2023ত মুঠ টপাৰ আছিল 2 জন আৰু 2024ত আপুনি জানি আচৰিত হ'ব মুঠ টপাৰ 67 জন গতিকে এয়া কেতিয়াও সম্ভৱ নহয় বুলি বিভিন্নজনে কাৰণ দৰ্শাইছে বিশেষকৈ অলক পাণ্ডে নামৰ এগৰাকী ব্যক্তিয়ে এই সন্দৰ্ভত ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত এটি গোচৰো তেওঁ দাখিল কৰিছে যে এনে ধৰণৰ ঘটনা বা এই বিষয়টো সন্দেহজনক পূৰ্বতে নোহোৱা নোপুজা এটা ঘটনা সংঘটিত হৈছে বুলি তেওঁ ক'ব খুজিছে গতিকে পুনৰ কৈছো এইবাৰ মুঠ টপাৰৰ সংখ্যা 67 জন যিটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে বুলি কোৱা হৈছে বিশেষকৈ অলক পাণ্ডে নামৰ যিগৰাকী ব্যক্তি যিগৰাকী শিক্ষক তেওঁক ফিজিকৱালা বুলিও কোৱা হয় ফিজিকৱালাৰ ফাউণ্ডাৰ তেওঁ গতিকে তেওঁ ৰাজহুৱা স্বাৰ্থৰ জড়িত এটা গোচৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে আৰু তেওঁ প্ৰথমৰ পৰাই এই বিষয়টোত উতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু তেওঁ সমগ্ৰ ভাৰতবৰ্ষতে যাতে জনমত গঠন কৰিব পাৰে এই বিষয়টোৰ ক্ষেত্ৰত তেওঁ লাগি থকা দেখিবলৈ পোৱা গৈছে আৰু তেওঁক এবাৰ আমি অসমীয়া লাইভৰ তৰফৰ পৰা সালাম দিছো ইয়াৰ পিছতেই যেতিয়া এনটিএক কুৱেশ্যন কৰা হ'ল এই গ্ৰেছ মাৰ্কৰ সন্দৰ্ভত এনটিএ কিন্তু পূৰ্বতে আগতীয়াকৈ এই সন্দৰ্ভত কোনো ধৰণৰ আগতীয়া জাননী দিয়া নাছিল যে পৰীক্ষা কেন্দ্ৰত যদি পেপাৰ বিতৰণ কৰোঁতে সময়ৰ যদি পলম হয় তেতিয়া
এনেকুৱা ধৰণৰ গ্ৰেছ মাৰ্কৰ ব্যৱস্থা থাকিব এই বিষয়বিলাক কিন্তু এনটিএ আগতীয়াকৈ উল্লেখ কৰা নাছিল আৰু যেতিয়া হুটপুছ কৰা হ'ল এনটিএক প্ৰশ্ন কৰা হ'ল বাৰে বাৰে তেতিয়া এনটিএৰ ফালৰ পৰা কোৱা হ'ল যে এইবাৰ গ্ৰেছ মাৰ্ক দিয়া হৈছে আৰু কি ভিত্তিত গ্ৰেছ মাৰ্ক দিয়া হৈছে প্ৰথম পৰ্যায়ত সেই বিষয়টো তেওঁলোকে খুলুচাকৈ কোৱা নাছিল পৰৱৰ্তী সময়ত আকৌ যেতিয়া এনটিএক ছ'চিয়েল মাধ্যমৰ জৰিয়তে প্ৰশ্ন সোধা হ'ল পৰৱৰ্তী সময়ত তেওঁলোকে ক'লে যে 1563 জন ছাত্ৰ ছাত্ৰীক গ্ৰেছ মাৰ্ক দিয়া হৈছে আৰু বৰ্তমান এই বিষয়টো ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে গতিকে বৰ্তমান এই স্কেমৰ সৈতে জড়িত কেইবাজনো ব্যক্তিক চৰকাৰে কৰায়ত্ব কৰিছে গতিকে আমি আশা কৰিম আৰু যিসকল ব্যক্তি বা যিসকল অনুষ্ঠান প্ৰতিষ্ঠান এই বিষয়টোৰ সৈতে জড়িত হৈ আছে এই স্কেমৰ সৈতে জড়িত হৈ আছে চৰকাৰে যাতে ক্ষিপ্ৰতাৰে CBI তদন্ত কৰি তেওঁলোকক আটক কৰে আমি হেয়া কামনা কৰিম আৰু পুনৰ কৈছো এই বিষয়টো অকল ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকসকলৰ সৈতে জড়িত নহয় এই বিষয়টো আপোনাৰ সৈতেও জড়িত মোৰ সৈতেও জড়িত দেশৰ ভৱিষ্যতৰ সৈতে জড়িত আৰু যদি বিচাৰে আপোনালোকে যদি বিচাৰে এই স্কেন্ডেলৰ এই কেলেংকাৰীৰ উচিত তদন্ত হোক তেন্তে আপোনালোকে মোৰ এই ভিডিঅ'ত আপোনালোকে কমেন্ট কৰক আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক শেষত মই এই ভিডিঅ'তে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে মই কৈ দিব খুজিছো যে নিট এক্সামত যদি ছাত্ৰ ছাত্ৰীসকলে অৱতীৰ্ণ হ'ব খোজে বা ভৱিষ্যতে এজন ডক্টৰ হ'ব খোজে MBBS হ'ব খোজে BDS হ'ব খোজে ভৱিষ্যতে এজন যদি সুচিকিৎসক হ'ব খোজে তেতিয়াহ'লে আপোনালোকে পোনপ্ৰথমে নিট এক্সামত অৱতীৰ্ণ হ'ব লাগিব আৰু এই নিট এক্সামত অৱতীৰ্ণ হ'বলৈ কি যোগ্যতা লাগিব সেই সম্পৰ্কত মই অকণমান ইয়াতে আপোনালোকৰ জ্ঞাতাৰ্থে উল্লেখ কৰি দিব খুজিছো পোনপ্ৰথমে এজন ছাত্ৰ বা ছাত্ৰী 12 পাছ হ'ব লাগিব required subjects physics chemistry biology or biotechnology and english এই বিষয়কেইটা থাকিব লাগিব আৰু জেনাৰেল কেটেগৰী ফৰ জেনাৰেল কেটেগৰী ক্লাছ 12ত 50% তেওঁলোকৰ মাৰ্কস হ'ব লাগিব ন্যূনতম আৰু SC ST OBC NCL PWD ৰ বাবে 40% হ'ব লাগিব যদি আপোনালোকৰ সন্তান বা যদি কোনোবা ছাত্ৰ বা ছাত্ৰীয়ে চাই আছে তুমি যদি ভৱিষ্যতে এগৰাকী চিকিৎসক হ'ব খোজা এজন যদি চিকিৎসক হ'ব খোজা তেন্তে এইখিনি কোৱালিফিকেশনৰ প্ৰয়োজন হ'ব আশা কৰিম আমাৰ অসমৰ পৰাও ভাল চিকিৎসক ওলাব ভাল ডক্টৰ ওলাব শেষত পুনৰবাৰ আপোনালোক আটাইকে ইমানখিনি সময় ধৰি এই ভিডিঅ'টোৰ সৈতে জড়িত হৈ থকাৰ কাৰণে মোৰ সৈতে জড়িত হৈ থকাৰ কাৰণে আমি অসমীয়া লাইভৰ সৈতে জড়িত হৈ থকাৰ কাৰণে পুনৰবাৰ আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ